নমস্কাৰ, মোৰ নাম শ্ৰীমতী নিজুমণি মুদৈ। মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছিলোঁ। মই প্ৰায় 15 চনৰ পৰা পাচাবৰ প্ৰব্লেমত পৰি আছিলোঁ। এদিন হঠাতে মই অৰূপ কুমাৰ ছাৰক লগ পালোঁ। লগ পাই মই লখিমপুৰৰ দাস ছাৰৰ তাত তেখেতৰ লগত মই ট্ৰিটমেণ্ট কৰাইছিলোঁ। প্ৰথম অৱস্থাত মেডিচাইন খাইছিলোঁ, ভাল পাইছিলোঁ। তাৰ পাছলৈ মেডিচাইনে মোৰ কাম নকৰা হোৱাত ছাৰক মই ইয়াত লগ কৰিবলৈ আহিলোঁ সোণাপুৰত UIKD হস্পিটেলত তেখেতক মই লগ কৰিলোঁ। তেখেতে যোৱাকালি মোক অপাৰেশ্যন হ'ব লাগে বুলি ক'লে, অপাৰেশ্যন কৰি দিলে। আজি মই সম্পূৰ্ণ ৰিলেক্স, সম্পূৰ্ণ মুক্ত। আৰু মই তাত দুজন ছাৰ, এনাস্থেচিয়া ছাৰ আছিলে, ধ্ৰুৱজ্যোতি গগৈ ছাৰ খুব ভাল লাগিলে তেখেতক। তাৰ নাথ ছাৰক মোক খুব ভাল লাগিলে, বৰুণ ছাৰকো মোক খুব ভাল লাগিলে। এতিয়া মানে সকলো টিমকে মোৰ ইমানেই ভাল লাগিছে, মানে মই আজি যাবলৈ ওলাইছোঁ যদিও মোৰ যাব মন যোৱা নাই, তথাপি মই যাব লাগিব। কিন্তু মই সমগ্ৰ অসমৰ ৰাইজক, মহিলাসকলক বিশেষকৈ কওঁ, আপোনালোকে বেমাৰ কেতিয়াও নুলুকুৱাব। বেমাৰ লুকুৱাটো সমস্যা নহয়, আমাৰ সমস্যা দূৰ হ'ব। বেমাৰক মুক্তভাৱে ক'বলৈ হ'লে হস্পিটেললৈ যাব লাগিব। আপোনালোকে এনেকুৱা এজন ডক্টৰ ছাৰক লগ কৰক। আপোনালোকে যদি এনেকুৱা মোৰ নিচিনাকৈ বেমাৰত ভুগি আছে, তেতিয়াহ'লে অতি সোনকালে নিৰাময় পাব। মোৰ আজি মনটো ইমান ভাল লাগিছে, মই এটা নতুন জীৱন পোৱা যেন লাগিছে। ছাৰৰ মানে আদৰ্শ এনেকুৱাই ভাল, মানে ইয়াত আহি ইমানেই ভাল পাব আপোনালোকে হয়তো মানে কল্পনা কৰিব নোৱাৰে। গতিকে মই সমগ্ৰ অসমবাসী মহিলালৈ এটা মেছেজ পঠাইছোঁ, যাতে আপোনালোকে যদি মোৰ নিচিনাকৈ এনেকুৱা বেমাৰত ভুগি আছে, সোনকালে ছাৰক লগ কৰক আৰু মুক্ত হওক। UIKD হস্পিটেল আহক, অৰূপ কুমাৰ ছাৰৰ গোটেই টিমটো লগ কৰক। ধন্যবাদ।